হাই ওয়েলকাম বেক। আজি পুনৰ আহিছো আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ। আপোনালোকৰ পৰিয়ালত বাৰু কণমানি শিশু আছে নেকি আৰু আপোনাৰ শিশুটিক চেনি মৌ বা নিমখীয়া খাদ্য খুৱায় নেকি? যদি মৌ বা চেনিযুক্ত খাদ্য বা নিমখীয়া খাদ্য খুৱায় তেনেহলে এই ভিডিঅটো গুৰুত্ব সহকাৰে চাওক। মই ডাক্তৰ হৰি, আপোনালোকক ডাক্তৰ হৰি সোৱালফিছৰ চেনেললৈ স্বাগতম জনাইছো। লগতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আহক আমি বিষয়টোলৈ আগবাঢ়ো। শিশু এটিৰ বয়স 6 মাহ সম্পূৰ্ণ হোৱাৰ পিছৰে পৰা যিহেতু অভিভাৱকে শিশুটিক অলপ কোমল খাদ্য যেনে খিচিৰি, পিঠাগুৰি, চেৰেলেক্স আদি খুৱাবলৈ আৰম্ভ কৰে আৰু এই খাদ্যবোৰ সোৱাদ বৃদ্ধি কৰিবৰ বাবে বহু লোকে শিশু খাদ্যৰ সৈতে চেনি, মৌ, নিমখ আদি মিহলোৱা দেখা যায়। কিন্তু আপুনি জানেনে এই চেনি, মৌ অথবা নিমখে আপোনাৰ শিশুটিৰ স্বাস্থ্যৰ ব্যাপক ক্ষতি সাধন কৰিব পাৰে? এতিয়া আমি জানো আহকচোন এই চেনি, মৌ বা নিমখে কেনেদৰেনো আমাৰ শিশুটিক ক্ষতি সাধন কৰিব পাৰে। প্ৰথমতে আহো চেনি। আপোনালোকে জনা দৰকাৰ যে চেনি প্ৰস্তুত প্ৰক্ৰিয়াত একেবাৰে চেনিৰ দানা উৎপন্ন হোৱালৈকে ইয়াৰ সকলোবোৰ খাদ্য উপাদান ধ্বংস হৈ যায় আৰু ইয়াক প্ৰস্তুত কৰিবৰ বাবে বহু প্ৰকাৰৰ হানিকাৰক কেমিকেল প্ৰয়োগ কৰা হয়। প্ৰকৃততে চাবলৈ গ'লে এই চেনিৰ মিঠা গুণটোৰ বাহিৰে ইয়াত ভিটামিন, মিনাৰেল একোৱেই নাথাকে। গতিকে 6 মাহৰ পৰা 1 বছৰৰ ভিতৰৰ শিশুক কেমিকেলৰ দ্বাৰা প্ৰস্তুত কৰা এনেকুৱা কোনো ধৰণৰ খাদ্য বস্তুৱে খুৱাব নালাগে। ইয়াৰ ঠাইত শিশুক প্ৰাকৃতিকভাৱে পোৱা মিঠা যেনে খেজুৰ, কল, কমলা, আঙুৰ, ডালিম, আপেলৰ লগতে শাক পাচলি খুৱাব পাৰে। ইয়াৰ পৰা শিশুৱে সোৱাদো পাব আৰু স্বাস্থ্যৱানো হৈ থাকিব। শিশু এটিৰ বাবে 6 মাহৰ পৰা 6 বছৰৰ ভিতৰৰ সময়খিনি খুব জটিল সময়, কাৰণ এই সময়খিনিত শিশুটিৰ দ্ৰুত বিকাশ হয় আৰু দাঁতো গজিবলৈ ধৰে। এই সময়খিনিত যদি চেনি বেছি খায় বা বেছি চেনিযুক্ত খাদ্য খায় তেনেহলে শিশুটিৰ দাঁত পোকে খোৱা বা কেভিটিৰ সমস্যা হ'ব পাৰে আৰু এই পোকে শিশুটিৰ স্থায়ী দাঁত কেইটাও বেয়া কৰি পেলাব পাৰে, কিয়নো 6 বছৰত শিশুৰ স্থায়ী দাঁত গজিবলৈ আৰম্ভ কৰে। গতিকে অভিভাৱক হিচাপে এই বিষয়বোৰৰ ওপৰত নিশ্চিতভাৱে গুৰুত্ব দিয়াটো অতি জৰুৰী। যদি আপোনালোকে শিশুটিৰ খোৱা খাদ্যখিনি কেৱল মুখ ৰুচক বনাবৰ বাবে শিশুটিৰ খাদ্যত চেনি ব্যৱহাৰ কৰিছে তেনেহলে আপুনি শিশুটিৰ গোটেই জীৱনলৈ গুৰুতৰ সমস্যা নিমন্ত্ৰণ কৰি আনিছে। ইয়াৰ উপৰিও বৰ্তমান সময়ত শিশুসকলৰ মাজত দেখা দিয়া এটা গুৰুতৰ সমস্যা ডায়েবেটিছ আৰু মেদবহুলতাৰ কাৰণ বহু ক্ষেত্ৰত জেনেটিক হলেও কিন্তু এই চেনি বা ৰিফাইন চুগাৰো ইয়াৰ বাবে দায়ী বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। চেনি খোৱাৰ বাবে কিডনী, লিভাৰ, শৰীৰৰ ছালৰ বিভিন্ন সংক্ৰমণৰ সমস্যা আৰু ব্ৰেইনতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত শিশুটিৰ শাৰীৰিক মানসিক বিকাশত ব্যাঘাত জন্মিব পাৰে। মেদবহুল বা অত্যাধিক চৰ্বি শিশুটিৰ শৰীৰত জমা হোৱাৰ ফলত শিশুৰ শৰীৰত অন্যান্য সমস্যা যেনে হাৰ্টৰ সমস্যা, টোপনি ভালদৰে নোহোৱা আদি সমস্যাৰ উপৰিও মেদবহুলতাৰ বাবে শিশু এটি এলেহুৱা স্বভাৱৰ হৈ পৰিব পাৰে। চেনি কেৱল শিশুৰ ক্ষেত্ৰতে যে অপকাৰী এনেকুৱা নহয়, চেনিয়ে সকলো মানুহৰ বাবে বিপদ মাতি আনিব পাৰে। ইয়াৰ বিষয়ে মোৰ এটা ভিডিঅ' আছে, মই তলৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি থৈছো। যদি আপোনালোকে চাব বিচাৰে তেনেহলে তলৰ ডেছক্ৰিপশ্যনত গৈ লিংকটোত ক্লিক কৰি ভিডিঅ'টো চাব পাৰে। দ্বিতীয়তে আহো নিমখ। 1 বছৰলৈকে এটি শিশুৰ দেহত 1 গ্ৰামতকৈও কম নিমখৰ প্ৰয়োজন হয় আৰু এই নিমখৰ প্ৰয়োজন শিশুটিয়ে মাকৰ গাখীৰ বা কৃত্ৰিমভাৱে শিশুৰ বাবে তৈয়াৰী গাখীৰ পৰা আহৰণ কৰি পূৰণ কৰি লয়। গতিকে 1 বছৰ তলৰ শিশু খাদ্যত বেলেগকৈ নিমখ দিয়াৰ প্ৰয়োজন নপৰে। যদি শিশুটিৰ বয়স 1 বছৰতকৈ বেছি হয় তেনেহলে কম পৰিমাণে খাদ্যত নিমখ দি খুৱাব পাৰে। 6 মাহৰ পৰা 1 বছৰৰ বয়সৰ শিশুক নিমখীয়া খাদ্য খোৱালে শিশুটিৰ দেহত বেয়া প্ৰভাৱ পৰিব পাৰে। মাকৰ গাখীৰ বা কৃত্ৰিম গাখীৰৰ পৰা পোৱা নিমখখিনিৰ উপৰিও যেতিয়া শিশুটিয়ে বাহিৰৰ পৰা নিমখ গ্ৰহণ কৰে তেতিয়া শিশুটিৰ দেহত ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ শিশুটিৰ কিডনী দুটাত ইয়াৰ প্ৰভাৱ পৰে। মাকৰ গাখীৰৰ পৰা পোৱা নিমখখিনিৰ উপৰিও যেতিয়া বাহিৰৰ পৰা নিমখ গ্ৰহণ কৰিব তেতিয়া শিশুটিৰ অকণমানি কিডনী দুটাই এই নিমখখিনি নিষ্কাশন কৰি বাহিৰ কৰিবৰ বাবে অত্যাধিক কাম কৰিব লগা হয়, যাৰ ফলত শিশুটিৰ কিডনী সম্পৰ্কীয় বিভিন্ন বেমাৰৰ উৎপত্তি হ'ব পাৰে। গতিকে 1 বছৰৰ তলৰ শিশুক খাদ্যৰ লগত নিমখ খুৱাব নালাগে বা নিমখীয়া খাদ্য খুৱাব নালাগে। দ্বিতীয়তে হ'ল মৌ। প্ৰায় শিশুৰে কেতিয়াবা জিভাত এটা বগা চামনি পৰাৰ দৰে হয় আৰু এই চামনি আঁতৰাবৰ বাবে প্ৰায় সকলো মানুহে নিজৰ শিশুটিক জিভাত মৌৰ ৰস দিয়া দেখা যায় আৰু দাঁত গজাৰ সময়তো শিশুটিয়ে যথেষ্ট অস্বস্তি ভোগ কৰে আৰু তেতিয়া বহুতেই শিশুৰ দাঁতৰ আলুত আঙুলিৰে মৌৰ ৰস ঘঁহি দিয়া দেখিবলৈ পোৱা যায়। এনে কৰিলে শিশুটিয়ে এই সমস্যাৰ পৰা কিছু উপশম পাবলৈ সক্ষম হয়, কিন্তু চিকিৎসা বিজ্ঞানৰ গাইডলাইন অনুসৰি 1 বছৰৰ তলৰ শিশুক মৌ খুওৱাটো সমৰ্থনযোগ্য নহয়, কাৰণ সকলো প্ৰকাৰৰ মৌক আমি বিশুদ্ধ বুলি ক'ব নোৱাৰো। মৌ প্ৰস্তুত কৰা কোম্পানীসমূহে অধিক মুনাফাৰ বাবে মৌত বিভিন্ন ধৰণৰ দ্ৰব্য মিহলি কৰিবও পাৰে। এনে কিছুমান মৌত এক প্ৰকাৰৰ বেক্টেৰিয়া থাকে যি শিশুৰ পেটলৈ গৈ বটুলিজম নামৰ এক ভয়ংকৰ ৰোগৰ সৃষ্টি কৰি শিশুটিক বিপদত পেলাব পাৰে। 1 বছৰৰ তলৰ শিশুসকলৰ পাচন তন্ত্ৰটো সম্পূৰ্ণৰূপে বিকশিত নোহোৱাৰ বাবে এই বেক্টেৰিয়াবিধ সহজতে ধ্বংস কৰিব নোৱাৰে, যাৰ বাবে বটুলিজম নামৰ ভয়ংকৰ ৰোগৰ সৃষ্টি হয়। 1 বছৰ পাৰ হোৱাৰ পিছত এইবোৰ
খুৱাব পাৰে কাৰণ 1 বছৰৰ ওপৰৰ শিশুৰ ষ্টমাক সম্পূৰ্ণৰূপে উন্নত বা বিকশিত হৈ যায় আৰু এইবোৰ ধ্বংস কৰিবৰ বাবে শক্তি আহৰণ কৰি লয় বহু ক্ষেত্ৰত মাক বা পৰিয়ালৰ অন্যান্য সদস্যসকলে ভাবে যে শিশুটিক সোৱাদযুক্ত খাদ্য দিব লাগে আৰু যিকোনো খাদ্যৰ লগতে চেনি মিহলাই দিব লাগে আৰু কয় যে শিশুটিয়ে মিঠা পালেহে খায় এই কাম কৰাটো আসলতে একেবাৰে অনুচিত যাৰ জৰিয়তে আমি আমাৰ শিশুটিক গোটেই জীৱনৰ কাৰণে কিছুমান বেমাৰৰ মুখলে ঠেলি দিওঁ প্ৰথম খাবলৈ শিকা শিশুক কেৱল মিঠা সোৱাদৰ মাজতে আবদ্ধ নাৰাখি প্ৰকৃতিৰ বিভিন্ন উপাদান ফল-মূল শাক-পাচলি আছে এইবোৰৰ ভিন্ন ভিন্ন সোৱাদৰ লগত শিশুটিক পৰিচয় কৰাই দিয়ক আৰু শিশুটিকো সম্পূৰ্ণ পোষণ যোগান ধৰক তেনে কৰাটোৱে সচেতন মাক দেউতাকৰ পৰিচয় আৰু অগত্য যদি আপোনালোকে মিঠা খুৱাব বিচাৰে তেনেহলে গুড় খুৱাব পাৰে ইয়াত যথেষ্ট পৰিমাণে প্ৰাকৃতিক আইৰণ থাকে ই শিশুটিৰ স্বাস্থ্যৰ বাবেও অত্যন্ত লাভদায়ক সজাগ হোক সচেতন হোক আমাৰ ভৱিষ্যত প্ৰজন্মৰ এই শিশুসকলৰ সুৰক্ষা নিশ্চিত কৰক আপোনালোকলৈ এটা অনুৰোধ যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ শিশুসকলক আমি সুস্বাস্থ্যৱান কৰি ৰাখিব পাৰো তাৰ বাবে আপোনালোকে মোৰ এই ভিডিঅটো ফেচবুক হোৱাটছআপ আদিত শ্বেয়াৰ কৰিব যদি ভিডিঅটো আপোনালোকৰ ভাল লাগে তেনেহলে ভিডিঅটো এটা লাইক কৰিব আজিলৈ আহো পৰৱৰ্তী ভিডিঅত পুনৰ লগ পাম ধন্যবাদ